মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ 13 আমাৰ ঘৰুৱা উৎপাদন নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। আমাৰ ঘৰুৱা উৎপাদন। আমাৰ ঘৰুৱা কি উৎপাদন আছে সেই ঘৰুৱা যিবিলাক উৎপাদন তাৰ বিষয়ে এই পাঠটো দিয়া হৈছে। চোৱাচোন এতিয়া পাঠটো আমাৰ দৈনন্দিন জীৱনত বহুতো বস্তুৰ প্ৰয়োজন হয়। আমাৰ গোটেই দিনটোত বিভিন্ন বস্তুৰ প্ৰয়োজন হয় বুলি কৈছে। এনে কিছুমান বস্তু স্থানীয়ভাৱে পোৱা সামগ্ৰীৰে তৈয়াৰ কৰি লোৱা হয়। অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমত বাঁহ-বেত কি হয়? প্ৰচুৰ পৰিমাণে পোৱা যায়। বহুত আমাৰ বাঁহ-বেত আছে। সেইকাৰণে কৈছে যে প্ৰচুৰ পৰিমাণে পোৱা যায়। সেইবাবে নিতৌ ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী বাঁহ-বেতৰ পৰা সজা হয়। আমাৰ অসমত যেহেতু প্ৰচুৰ পৰিমাণে বাঁহ-বেত পোৱা যায়, গতিকে আমাৰ কিছুমান নিতৌ সদায় ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী কিহৰ পৰা প্ৰস্তুত কৰা হয়? বাঁহ-বেতৰ পৰা সজা হয়। বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰ বজাৰত বেছি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি। আৰু এই যিবিলাক বাঁহ-বেতেৰে সামগ্ৰী সজা হয়, এই সামগ্ৰীবিলাক বিক্ৰী কৰি আমি আৰ্থিকভাৱে লাভৱান হ'ব পাৰোঁ বুলি কৈছে। এতিয়া তোমালোকক ক্ৰিয়াকলাপ 1 ইয়াত কিছুমান ক্ৰিয়াকলাপ কৰিবলৈ দিয়া হৈছে। চোৱাচোন কি দিছে? বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা। ইয়াত ছবিবোৰ দি দিছে বাঁহ-বেতেৰে সজা সামগ্ৰী, তলত নাম লিখিব লাগে। মই লিখি দিছোঁ তোমালোকক। এইখন কি হয়? বিচনী। এখন চালনী। এইখন কি হয়? চকী লিখি দিছোঁ। এইটো কি? খৰাহী, মুহা, জাপি। এতিয়া চোৱাচোন বাঁহ-বেতেৰে আৰু কি কি সাজিব পাৰি? এইটো ফুলদানি, ফুলদানি, এইকেইটা ফুলদানি হয়। জাপি, শৰাই, এইবিলাক কি হয়? আমি ঘৰত সজোৱা কিছুমান সামগ্ৰী বাঁহ-বেতেৰে সাজিব পাৰোঁ। ইয়াত তলত এনেকৈ দিছে যে ঘৰত সজোৱা কিছুমান সামগ্ৰী যেনে ফুলদানি, শৰাই, জাপি আদি বাঁহ-বেতেৰে তৈয়াৰ কৰা হয়। তাৰপিছত কি কৈছে? তোমালোকে জানানে মাছ ধৰা সঁজুলিবোৰ বাঁহ-বেতেৰে সজা হয়। তোমালোকে নিশ্চয় জানা যিবিলাক মাছ ধৰা সঁজুলি আমি তাৰে কিছুমান মাছ ধৰা সঁজুলি আমি বাঁহ-বেতেৰেও সাজিব পাৰোঁ। মাছ ধৰা কিছুমান সঁজুলি হ'ল জাকৈ, খালৈ, চেপা, জুলুকি। এইটো চেপা, এইটোক কোৱা হয় জুলুকি। জাকৈ, এইটোক কোৱা হয় খালৈটো মাছ ভৰাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত কি কৈছে? বিহুত নাচনীয়ে গগনা বজোৱা দেখিছানে? তোমালোকে নিশ্চয় যদি বিহু চাইছা, তোমালোকে নিশ্চয় বিহু দেখিছে। সকলো বিহু নাচনীয়ে গগনা বজোৱা দেখিছা। গগনাৰ দৰে আন কিছুমান বাদ্যযন্ত্ৰ যেনে বাঁহী, টকা, ঢোলৰ মাৰি আদি বাঁহেৰে সজা হয়। এইটো টকা, এইটো গগনা, এইটো কি? বাঁহী। এই গোটেইকেইটা বাদ্যযন্ত্ৰ কিহেৰে সজা হয়? বাঁহেৰে সজা হয়। এতিয়া কি কৈছে ইয়াত? অসমৰ নলবাৰী জিলা বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে জনাজাত। এতিয়া নলবাৰী জিলা কিহৰ বাবে বিখ্যাত? বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে জনাজাত বুলি কৈছে। কাছাৰ জিলা পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। কাছাৰ জিলা কিহৰ বাবে বিখ্যাত? পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে। বাঁহেৰে আৰু কি কি সাজিব পাৰি? বাঁহেৰে কি কি সাজিব পাৰি? কিছুমান ঘৰ, ভঁৰাল, গঁৰাল, গোহালি আদিও বাঁহেৰে সজা হয়। খেতিয়কসকলে কৃষিকাৰ্যত ব্যৱহাৰ কৰা কিছুমান সঁজুলি বাঁহেৰে তৈয়াৰ কৰা হয়। এইবোৰ হ'ল যুঁৱলি, মৈ, উখোন আদি। এইবিলাক কি হয়? বাঁহেৰে। মৈ, উখোন, যুঁৱলি এইবিলাক কিহেৰে সজা হয়? বাঁহেৰে সজা সামগ্ৰী। তোমালোকে মৈ দেখিছানে? যেতিয়া আমি হাল বোৱাৰ পিছত মাটিডোখৰ কি হয়? সমান কৰিবৰ কাৰণে আমি মৈ ব্যৱহাৰ কৰোঁ। উখোন আমি মৰণা মাৰোঁতে আমি উখোন ব্যৱহাৰ কৰোঁ। তো দেখিছা তোমালোকে? যুঁৱলি, নাঙলেৰে হাল বাওঁতে আমি গৰু হাল বাওঁতে আমি কি? যুঁৱলি ব্যৱহাৰ কৰোঁ, হয়নে? ইপিনে তোমালোকে এইটো কি দেখিছা? এইটো এটা ভঁৰাল ঘৰ। ইয়াত কি হয়? ধান থবৰ কাৰণে ব্যৱহাৰ কৰা এই ঘৰটোক কি বুলি কোৱা হয়? ভঁৰাল ঘৰ। সকলোৰে ঘৰত ভঁৰাল ঘৰ নিশ্চয় আছে। ভঁৰাল ঘৰ আগৰ দিনত পকা খুঁটা নাছিলে, এনেধৰণে বাঁহেৰেই গোটেই ভঁৰাল ঘৰটো সজা হৈছিলে। এতিয়া চোৱাচোন, ধান, মাহ থবলৈ বাঁহৰ কাঠিৰে খৰাহী, দুলি, টুম আদি সাজি লোৱা হয়। এই খৰাহী, দুলি, টুম আদি কি হয়?
ধান মাহ থবলৈ বাঁহৰ কাঠিৰে এইবিলাক সাজি লোৱা হৈ গৈছে। আগৰ দিনত কাপোৰ কানি ভৰাই থবৰ বাবে বাঁহৰ কাঠিৰে সজা পেৰা বা জপা ব্যৱহাৰ কৰিছিল। আগৰ দিনত কাপোৰ কানি ভৰাই থবৰ কাৰণে এনেকুৱা ধৰণৰ কি ব্যৱহাৰ কৰিছিলে? সজা পেৰা বা জপা ব্যৱহাৰ কৰিছিল। চামুচ, গিলাচ, ফণি, বেগ আদিও বাঁহেৰে তৈয়াৰ কৰিব পাৰি। এই চামুচ, গিলাচ, ফণি, বেগ আদিও কিহেৰে তৈয়াৰ কৰিব পাৰি? বাঁহেৰে তৈয়াৰ কৰিব পাৰি। বাঁহ বেতেৰে সজাৰ অলংকাৰ দেখিছানে? বাঁহ বেতেৰে সজা তোমালোকে অলংকাৰ নিশ্চয় দেখিছা। বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰি। আমি বাঁহ বেতেৰে ব্যৱহাৰ কৰা যদি সামগ্ৰীবিলাক ব্যৱহাৰ কৰোঁ তেতিয়া সেই প্লাষ্টিকৰ ব্যৱহাৰ আমি কৰিব পাৰোঁ। প্লাষ্টিক যিহেতু আমাৰ ব্যৱহাৰ কৰাটো নিৰাপদ নহয়, প্লাষ্টিকৰ যিটো আৱৰ্জনা সেই আৱৰ্জনাটো যথেষ্ট চিন্তাজনক। সেইকাৰণে আমি যদি বাঁহৰ সামগ্ৰীবিলাক ব্যৱহাৰ কৰোঁ এইবিলাক প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাই আনিব পাৰোঁ। মই প্লাষ্টিকৰ ব্যৱহাৰ কিয় হ্ৰাস কৰিব লাগে মই ক'লোৱেই। তাৰপিছত ক্ৰিয়াকলাপ 2 ইয়াত কি দিছে? তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে তালিকা অনুসৰি লিখা। বাঁহেৰে সজা সামগ্ৰীৰ নাম, তোমালোকৰ ঘৰত বাঁহেৰে সজা কি কি আছে লিখিবা। বেতেৰে সজা সামগ্ৰীৰ নাম নিজৰ নিজৰ ঘৰত যিবিলাক আছে লিখিবলৈ যত্ন কৰিবা। তাৰপিছত কি কৈছে? আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰী স্থানীয়ভাৱে পোৱা কেঁচা মালৰ পৰা সাজি ল'ব পাৰি। এনে সামগ্ৰীবোৰ উৎপাদন কৰোঁতে যন্ত্ৰপাতি কমকৈ ব্যৱহাৰ কৰা হয়। কম সংখ্যক মানুহে ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি এইবোৰ উৎপাদন কৰে। এনে উৎপাদন ব্যৱস্থাই হৈছে কুটীৰ শিল্প। কুটীৰ শিল্প কি এই কথাটো মনত ৰাখিব লাগিব। কম সংখ্যক মানুহে ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি এইবোৰ যিবিলাক বস্তু উৎপাদন কৰে সেই উৎপাদন ব্যৱস্থা হৈছে কুটীৰ শিল্প। কুটীৰ শিল্পত উৎপাদিত সামগ্ৰীসমূহ বজাৰত বেছি জীৱিকা নিৰ্বাহ কৰিব পাৰি। পাট, মুগা, এৰী কাপোৰৰ বয়ন শিল্প, মৃৎ শিল্প, কাঁহ পিতলৰ শিল্প, মৰাপাটৰ শিল্প, বাঁহ বেতৰ শিল্প আদি অসমৰ কিছুমান উল্লেখযোগ্য কুটীৰ শিল্পৰ উদাহৰণ। এতিয়া পাট, মুগা, এৰী কাপোৰৰ বয়ন শিল্প, মৃৎ শিল্প, কাঁহ পিতলৰ শিল্প, মৰাপাটৰ শিল্প, বাঁহ বেতৰ শিল্প আদি কি হয়? অসমৰ কিছুমান উল্লেখযোগ্য কুটীৰ শিল্পৰ উদাহৰণ বুলি কৈছে। এতিয়া বয়ন শিল্প আৰু তাঁত শিল্প। আমাৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহৰ ঘৰতে তাঁতশাল আছে। অসমৰ শিপিনীয়ে তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ বয়। কোৱাহে হৈছে আমাৰ গাঁও অঞ্চলত প্ৰায়বিলাক মানুহৰ ঘৰত তাঁতশাল আছে, কিন্তু আজিকালি তাঁতশালৰ সংখ্যাও কমি গৈছে গাঁও অঞ্চলত। অসমৰ শিপিনীয়ে বোৱা এৰী, মুগা আৰু পাট কাপোৰে দেশ বিদেশে সমাদৰ পাইছে। এতিয়া চোৱাচোন, তাঁতশালত ব্যৱহাৰ হোৱা বাঁহ বেতৰ সঁজুলি এইকেইটা আমি তাঁতশালত এইটো কোৱা হয় চেৰেকী। নিশ্চয় দেখিছা তোমালোকে। এইখন তাঁতশাল। এইটোক কোৱা হয় উঘা, মহুৰা, যঁতৰ, ৰাঁচ। এইকেইটা কি হয়? তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলি, বাঁহ বেতৰ সঁজুলি। অসমৰ কিছুসংখ্যক মানুহে ব্যৱসায়ৰ বাবে সৰহকৈ কাপোৰ বয়। ইয়াৰ বাবে বহু সংখ্যক তাঁতশালৰ প্ৰয়োজন হয়। একেলগে বহুতো তাঁতশাল পাতি কাপোৰ বোৱা কেন্দ্ৰবোৰক বয়ন কেন্দ্ৰ বুলি কোৱা হয়। যেতিয়া বহুতো তাঁতশাল একলগ কৰি যিবোৰ য'ত কাপোৰ বোৱা হয় সেই কেন্দ্ৰটোক কি কেন্দ্ৰ বুলি কোৱা হয়? বয়ন কেন্দ্ৰ বুলি কোৱা হয়। অসমৰ শুৱালকুছি আৰু ঢকুৱাখানা পাট মুগা কাপোৰৰ বাবে বিখ্যাত। মনত থবা, অসমৰ শুৱালকুছি আৰু ঢকুৱাখানা কিহৰ কাৰণে? পাট মুগা কাপোৰৰ বাবে বিখ্যাত। এতিয়া অনুশীলনীটোত কি কি প্ৰশ্ন দিছে আমি চাওঁ। এক উত্তৰ লিখা। বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। মই তোমালোকক এই উত্তৰকেইটা লিখি ৰাখিছোঁ, চোৱাচোন। উত্তৰটো কি হ'ব? বাঁহী আৰু গগনা। বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম বাঁহী আৰু গগনা। খ, ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম ফুলদানি আৰু শৰাই। গ প্ৰশ্নটো কি দিয়া আছে? তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম। তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম হ'ল 1 চেৰেকী, 2 উঘা, 3 মহুৰা, 4 যঁতৰ। এইকেইটা হৈছে আমি তাঁতশালত ব্যৱহাৰ কৰা। আমি তাঁতশালখনেও আমি বাঁহেৰে সাজি ল'ব পাৰোঁ। এইকেইটা হৈছে তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলি। নাচনি, এইটোও লিখিব পাৰা। 2 নম্বৰ যিটো প্ৰশ্ন দিছে, কি দিছে তাত? তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। কোনকেইখন ঠাই দিছে? শুৱালকুছি, কাছাৰ, নলবাৰী, ঢকুৱাখানা। এইকেইখন কিহৰ বাবে বিখ্যাত? আমি পাঠটোত পাইছিলোঁ, তথাপিও মই লিখি ৰাখিছোঁ, চোৱাচোন। শুৱালকুছি পাট মুগা কাপোৰৰ বাবে। খ, কাছাৰ। কাছাৰটো কিহৰ কাৰণে? পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে। নলবাৰী বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত।
ঢকুৱাখানা পাট মুগা কাপোৰৰ বাবে এইটো আমি এনেধৰণে লিখিব লাগিব পাট মুগা কাপোৰৰ বাবে ঢকুৱাখানা বিখ্যাত 3 নম্বৰ প্ৰশ্নটো কি দিছে তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা এক ক বিচনী খ মুহা গ চালনী ঘ জাপি ঙ জাকৈ প্ৰথম উঘা এটা কিহৰ বাবে বিখ্যাত লিখিব লাগে মই লিখি ৰাখিছো বিচনী বতাহ লবলৈ খ মুহাটো বহিবলৈ চালনী ধান আৰু চাউল চালিবলৈ জাপি ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ঘৰত সজাবলৈ জাকৈ মাছ ধৰিবলৈ উঘা সূতা উঘাবলৈ এইকেইটা আমি এইকেইটা কামত ব্যৱহাৰ কৰোঁ 4 নম্বৰ প্ৰশ্নটো ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা দিছে গগনা কি বাঁহৰ এবিধ বাদ্য চেপা কি মাছ ধৰা এবিধ সঁজুলি জুৱলি খেতিৰ এবিধ সঁজুলি দুলি ধান জপাটো থাকি গৈছে কাপোৰ কানি ভৰাই থোৱা যতন দুলি ধান মাহ আদি থোৱা যতন ধাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন আজিৰ পাঠ ইমানেই আছিলে পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ